এটা গুৰুত্বপূৰ্ণ খবৰ আজি শুক্ৰবাৰে জুমাৰ দিনাই নগাঁও জিলাৰ পৰণিগুদাম আঞ্জুমনি ইছলামিয়া সমিতিৰ বিশেষ সিদ্ধান্ত অঞ্চলটোৰ অবৈধ কামৰ লগত জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লৈছে সমিতিখনে মদ ভাং ড্ৰাগছ তথা যিকোনো অপৰাধজনিত কাৰণৰ সৈতে জড়িত ব্যক্তিসকল বঞ্চিত হৈ থাকিব সকলো ৰাজহুৱা সহায় সহযোগিতাৰ পৰা আজি শুক্ৰবাৰে সমূহীয়াকৈ পৰণিগুদাম আঞ্জুমনি ইছলামিয়া সমিতিয়ে গ্ৰহণ কৰে এই সিদ্ধান্ত আমাৰ কাৰ্যকৰী সভাত পৰণিগুদাম আঞ্জুমনি ইছলামিয়াৰ কাৰ্যকৰী সভাত আমাৰ কেইটামান সিদ্ধান্ত লৈছোঁ তাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছোঁ যে আমাৰ গাঁৱত দুটা ব্যৱসায় কোনো কাৰণতে আমাৰ গাঁৱৰ ৰাইজে বা কোনো মানুহে কৰিব নোৱাৰে এটা হৈছে মদৰ ব্যৱসায় আনটো হৈছে ড্ৰাগছৰ ব্যৱসায় অৱশ্যে আগতে আজিলৈকে মদৰ বা ড্ৰাগছৰ ব্যৱসায় তেনেকৈ হোৱা নাই কিন্তু ভৱিষ্যতেও কেতিয়াবাও মানে কৰিব নোৱাৰিব আৰু যদি কোনোবাই এই ব্যৱসায়টো কৰে তেনেহ'লে সেই মানুহ ঘৰত আমাৰ ৰাইজৰ পৰা সম্পূৰ্ণভাৱে বাদ দিয়া হ'ব ৰাইজৰ যিমানখিনি সুবিধা আছে সকলোখিনি সুবিধা তেওঁলোকে একো সুবিধা তেওঁলোকে নাপাব মানে সকলো হেৰিৰ পৰা বঞ্চিত কৰিব বঞ্চিত সকলো সুবিধাৰ পৰা তেওঁলোক বঞ্চিত হ'ব ৰাইজৰ লগত কোনো সম্পৰ্ক তেওঁলোকৰ নহ'ব গতিকে আজি এইটো সিদ্ধান্ত হৈছে আজি এইটো আমি যুগ্ম মজিলত ৰাইজক জনাই দিয়া হৈছে পৰণিগুদাম আঞ্জুমনি ইছলামিয়াৰ আমাৰ ফালৰ পৰা আপুনি কি পদত আছে মই আঞ্জুমনি ইছলামিয়াৰ সভাপতি পদত আছোঁ ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ।